কৃষ্ণ কথা ইটো অমৃতটো কৰি সোৱাত শুনো সুত শুক পৰীক্ষিতৰ সম্বাদ ২৮,০০০ ঋষিৰ ভিতৰত যিজন বয়োজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠ বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ সেই সৌনকে সুত মহামণিৰ ওচৰত এই নিবেদন কৰিছে যে তুমি কৃষ্ণৰ অমৃতময় কথা সুক আৰু পৰীক্ষিতৰ মাজত যি সংলাপ হৈছিলে সেই বিষয়ে মোক কোৱা যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে সসাগৰা পৃথিৱী জিনিলা একে ৰথে যিজন ৰজাৰ ৰথ আকাশ মাৰ্গেদি গৈছিল আৰু যিজনে সপ্তদ্বীপা পৃথিৱী অধীশ্বৰ হৈছিল ৬১টি ৰজা হৈছিল জম্বুদ্বীপপতি পৰীক্ষিত মহাবীৰ তেওঁ গোটেই জম্বুদ্বীপৰ ৰজা হৈছিল তেওঁ মহাবীৰ তৰুণ কালতে কেনে তেজিলা শৰীৰ ডেকা কালতে এনেকুৱা এজন ৰজাই কিয় জীৱন এৰিব লগা হ'ল ভিত্ত যেন খাতে পৃথিৱীৰ ৰাজা যত সকলো ৰজাই তেওঁক মানে ৰজা হিচাপে মানি তেওঁলোকে দাসত্ব স্বীকাৰ কৰিছিল কৃষ্ণত ভকত তেন্তে মহাভাগৱত তেওঁ মহাভাগত মহাভকত তেওঁ কৃষ্ণত ভক্তি কৰিছিল হৰি স্মৰি যি মতে কৰিলা তনু ত্যাগ যিৰ কাৰণে তেওঁ হৰিক চিন্তা কৰি দেহ ত্যাগ কৰিলে কহিও তাহান জন্ম সুত মহাভাগ এতিয়া তুমি সেইজনৰ জন্ম কাহিনী মোক কোৱা বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ দুইৰো কথা কৰে পাতকৰ স্কন্ধচিত আপোনালোকে নিতাইজান গাঁওবাসী ৰাইজে কেতিয়াবা লগৰ বন্ধু বান্ধৱ আলহী অতিথি ভকত বৈষ্ণৱৰ ওচৰত ওচৰ সমীপৰ লোকৰ লগ পালে ঈশ্বৰৰ কথা আমি পাতিব লাগে পিছে ঈশ্বৰৰ কথা নাপাতি এই নিতাইজান গাঁৱৰ নীতি নিয়ম মনা এজন ভকতৰ কথা যদি আপোনালোকে পাতে ঈশ্বৰৰ কথাৰ পৰিৱৰ্তে তেতিয়াও আপোনালোকৰ পাপ নাশ হ'ব ইমান নামৰ মহিমা এই কথা আপোনাক কৈছে যে বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ ভকত আৰু ভগৱন্তৰ মাজত কোনো পাৰ্থক্য নাই দুইৰো কথা কৰে পাতকৰ স্কন্ধচিত দুইজনৰ কথাই আমাৰ পাপবিলাকৰ বিনাশ কৰে সেইকাৰণে ভগৱানৰ কথা নাপাতি কেতিয়াবা বহুত নীতি নিয়ম ভাল মানে আদৰ্শত চলা ভকত বৈষ্ণৱৰ কথা পাতিলেও আমাৰ পাপ বিনাশ হ'ব এতেকে শুনিব আমি কৃষ্ণৰ চৰিত্ৰ এহিহে তাৰিবে আবে দুৰ্ঘুৰ কলিত এই দুৰ্ঘুৰ কলিকালত আমি নিজক উদ্ধাৰ কৰিবলৈ হ'লে কৃষ্ণ কথা শুনিবই লাগিব ক'বই লাগিব গাবই লাগিব এইকেইটা নকৰা মানুহ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে বা তৰিব নোৱাৰে দেৱৰো দুৰ্লভ শুক মুনি মহাভাগ কি মতে পাইলন্ত পৰীক্ষিতে টাংকলাক দেৱতায়ো যিজনক বিচাৰি নাপায় তেনে এজন মহান পুৰুষক মুনিক পৰীক্ষিতে কেনেকৈ লগ পালে বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্তৰ তত্ত্ব ভাগৱত একেবাৰে বেদান্তৰ সাৰ ভাগৱতত আছে 7 দিনে কৈলা সিটো মহাভাগৱত যে 7 দিনে তেওঁক কেনেকৈ এই মহাভাগৱত শুনাবলৈ সক্ষম হ'ল কি হেতু ৰাজাক আহি দংখিলে তক্ষকে তৎসত্ত্বেও তক্ষকে কেনেকৈ তেওঁক দংশন কৰিলে পাইলাগতি ভাগৱতৰ শ্ৰৱণ মাত্ৰকে আৰু ভাগৱত শুনাৰ লগে লগে পৰীক্ষিতে পৰম গতি পালে মই সেইকাৰণে আৰম্ভণিতে আপোনালোকক কৈছোঁ আপোনালোকে প্ৰত্যেকেই আজিৰ পৰা সংকল্প ল'ব যে মই নিজাববীয়াকৈ হ'লেও ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ পঢ়ি মই শেষ কৰিম বা নামঘৰত বা সমাজত বা গৃহস্থী ঘৰত আমি তেনেকুৱা কৰ্ম আঁচনি আপোনালোকে লওক যদি পৰীক্ষিতে গতি পালে আপুনি ময়ো গতি পাম মাত্ৰ আমাৰ বিশ্বাস লাগিব সেই কথাটোত বৈষ্ণৱৰ বৃত্তান্ত শুনিবে ইচ্ছা আছে কহিউক সুত আন কথা শুনো পাছে যেতিয়া বৈষ্ণৱৰ কথা শুনাৰ প্ৰতি আমাৰ অনুৰাগ বাঢ়িছে গতিকে আমাক শুনা হেন শুনি সুতে বিনাৱন্ত অৱনত তললৈ মূৰ কৰি তেওঁ ক'লে আমি অকুলীন হেন আছিল মনত এই মুহূৰ্তলৈকে মই নিজকে হীন জাতি বুলি ভাবি আছিলোঁ সুতে কৈছে মোক যিহেতু তোমালোকৰ সমাজত বহিবলৈ দিয়া নাছিলা বহুত আঁতৰত বহুত যোজনৰ পিছত মোক বহিব দিছে না তে মই এই মুহূৰ্তলৈকে মই নিজকে এজন হীন জাতি বুলি ভাবিছিলোঁ তোমাখাৰৰ প্ৰশ্ন ভইলোঁ আজি সি পবিত্ৰ যে তোমালোকৰ এই আহ্বানে মোক আজি পবিত্ৰ কৰি তুলিলে শুনা যেন জানো কহোঁ কৃষ্ণৰ চৰিত্ৰ এতিয়া মই কৃষ্ণৰ চৰিত্ৰ কিমান জানো কওঁ শুনা সাৱশেষ কথা কোনে কহিবে স্বৰূপে সাৱশেষ মাৰি কৃষ্ণৰ গুণ কথা কোনে ক'ব পাৰিব
যেন পক্ষী উৰয় পাখাৰ অনুৰূপে চৰায়ে যেনেকৈ পাখিৰ অনুপাতে উৰে ময়ো সেই অনুপাতেহে তোমাক এই কথা কম সেইমতে যত মানে লৱে মূৰ মতি বৰ্ণাইব কৃষ্ণৰ লীলা তোমাতো সম্প্ৰতি গতিকে মই তোমাক মোৰ মনে যিমান দূৰলৈকে মই জানো সেই মতেহে তোমাক কম যেনেকৈ চৰায়ে পাখিৰ অনুপাতে আকাশত উৰা মাৰে ময়ো সেই অনুপাতে তোমাক এই মানে কৃষ্ণৰ কথা কম এই কথাখিনি আমাক কি দেখুৱাইছে দাস্যত্ব ভাৱ মই অলপ আগতে কৈ গৈছো যে ময়েই সবতকে জানো মোতকে জ্ঞানী মোতকে বুদ্ধিয়ক মোতকে শিক্ষিত মোতকে ধনী মোতকে মানে সম্পদশালী ব্যক্তি দ্বিতীয় নাই বুলি যাতে আমি কোনোদিন অহংকাৰ কৰিব লগা নহয় আমাৰ পাঁচটা অহংকাৰে আমাক ভকতি কৰিবলৈ নিদিয়ে বেদৰ মতে মনত ৰাখিব আপোনালোকে জাতি বিদ্যা মহতংস ৰূপ যৌবনম এবস যত তত স্তুতি বৰ্ধেত পঞ্চতৈ ভক্তি কণ্টকঃ এই পাঁচটা অভিমান ভাৱ যাৰ অন্তৰত থাকিব সি ভকতি কৰিব নোৱাৰে কি জাতি মই উচ্চ জাতি মানুহ বুলি কোনোবাই জাতিক লৈ যদি গৰ্ব কৰে সি সাধাৰণ মানুহৰ লগত আহি ভকতি কৰিব নোৱাৰে বিদ্যা মই নিতাই জান গাঁৱৰ ভিতৰত মোতকে বিদ্যাৱন্ত আৰু দ্বিতীয় নাই এই বুলি পুথিগত ডিগ্ৰীক লৈ যদি কোনোবাই অভিমান কৰে তেনে অভিমানী মানুহে আমাৰ আজিৰ দৰে সাধাৰণ মানুহৰ লগত বহি ভক্তি কৰিব নোৱাৰে মহতংস মোতকৈ গাঁওখনৰ ভিতৰত ধনী মানী মানুহ দ্বিতীয় নাই এই বুলি ধন ঐশ্বৰ্যক লৈ যদি কোনোবাই গৰ্ব কৰে সেই মানুহে সাধাৰণ মানুহৰ লগত ভক্তি কৰিব নোৱাৰে ৰূপ চেহেৰা ভাল হ'লেও কিছুমান বগা চগা হ'লে দেখিবলৈ ধুনীয়া হ'লে কোলা ফালে নাচায়ে তেনেকুৱা স্বভাৱ আছে যদি এৰিব দেই কাৰণ ৰূপ যৌৱনবিলাক ভগৱন্তৰ প্ৰদত্ত আমি পূৰ্ব জন্মতে ভগৱন্তক আৰাধনা কৰিছিলোঁ সাধনা কৰিছিলোঁ কি বুলি মোক নিতাইজান গাঁৱত এজনী বগা চগা ধুনীয়া ছোৱালী কৰি জন্ম দিবা মোক এটা ধুনীয়া বগা চগা ল'ৰা এটা চেহেৰা ভাল ল'ৰা এটা জন্ম কৰি দিবা মোক এজনী বোৱাৰী কৰি পঠিয়াবা নিতাইজান গাঁৱলৈ মোক এজন ভাল মানুহ কৰি পঠিয়াবা এই বুলি ভগৱন্তৰ চৰণত আমাৰ পূৰ্বৰ নিবেদন থকাৰ কাৰণেহে আপোনালোকে আজি কোনোবাই নিতাইজান গাঁৱত বাস কৰোঁতে ধুনীয়া ৰূপ যৌৱন লৈ বাস কৰিছে কিন্তু সেই ৰূপ যৌৱনক বা সুন্দৰক বান্দৰ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে গতিকে আমি ৰূপ যৌৱনক লৈ যাতে গৰ্ব কৰিব লগা নহয় আপুনি মইনো কোন এদিন নাৰদে বৈকুণ্ঠত গৈ কৃষ্ণৰ লগত সংলাপ কৰি থাকোঁতে কথা প্ৰসংগতে ক'লে প্ৰভু মোৰ সমান সৌন্দৰ্যৱান ব্যক্তি ৰূপৱান ব্যক্তি মৰ্ত্যত আৰু দ্বিতীয় নাই তেতিয়া কৃষ্ণই মিচিককৈ হাঁহি মাৰি ক'লে হে নাৰদ মোৰ আগতে যি ক'লা দেই এনেকুৱা কথা তুমি আনৰ আগত আৰু নক'বা নাৰদে মনে মনে শুনি থাকিলে নামি অহাৰ লগে লগে আকৌ তেওঁ মনলৈ ভাৱটো আহিলে মই দেখিবলৈ ধুনীয়া এইটো কথা ক'লেও অপৰাধ হয়নে অভিমানটো পুনৰ আহি গ'ল কৃষ্ণটো চবৰে হৃদয়তে আছে আপুনি কি ভাবে চব জানে এওঁ আকৌ অহংকাৰ আহিলে এইটো অহংকাৰ যদি মই ইয়াক খৰ্ব কৰি নিদিওঁ সংস্কাৰ কৰি নিদিওঁ এই ৰূপৰ সৌন্দৰ্যৰ অভিমানে এওঁ সমাজৰ পৰা অপ্ৰিয় কৰি তুলিব সেইকাৰণে তেওঁ ভকতক সদায় বিপদৰ পৰা মুক্ত কৰে নাৰদ গৈ থকা বাটতে যুগবলে এখন স্বয়ম্বৰ পাতি দিলে স্বয়ম্বৰৰ ছোৱালীজনী বিশ্ব সুন্দৰী তেওঁ সুন্দৰকে মালা পিন্ধাব নাৰদৰ কাণত কথাটো পৰি গ'ল নাৰদে ভাবিলে মোতকেতো মৰ্ত্যত সুন্দৰ ব্যক্তি দ্বিতীয় নাই গতিকে এইগৰাকীক আজি ময়ে লোৱা এই বুলি গৈ মানে স্বয়ম্বৰৰ প্ৰথম আসনখনতে তেওঁ বহিছে তাৰ কাষতে গন্ধৰ্ব তাৰপিছত অন্য ৰজা মহাৰজা দেৱতাবিলাকৰ ভিতৰত গন্ধৰ্ববিলাক বৰ ধুনীয়া যেতিয়া কইনাই মালা লৈ আহিছে নাৰদে ভাবিলে আজি মোৰ ডিঙিত সোমাবই আৰু এই বুলি ডিঙিটো যেতিয়া ওচৰ পাওঁতে আগবঢ়াই দিছে কইনাগৰাকী তেওঁলোকে কটাক্ষ দৃষ্টি চাই যেতিয়া আগবাঢ়ি গুচি গ'ল গন্ধৰ্বজনক সুধিলে কি হ'ল কথাটো বোলে তুমি আইনাখন চোৱাগেচোন আইনাখন চাইছে বান্দৰ হৈ আছে নাৰদক বান্দৰ কৰি বহুৱাই থৈছে ভগৱানে এতিয়া নাৰদে গম পাই গ'ল এইটো প্ৰভুৰ লীলা প্ৰভু তুমি আজি মোক এই কাৰ্য কৰি মোক প্ৰাপ্যৰ পৰা বঞ্চিত কৰিলা তুমিও কিন্তু এদিন বান্দৰৰ সহায় লৈহে উদ্ধাৰ হ'ব লাগিব এই বুলি ভগতেও অভিশাপ দি দিলে সেইকাৰণে ত্ৰেতা যুগত ৰাম অৱতাৰত বান্দৰৰ সহায় লৈ সীতাক উদ্ধাৰ কৰিব লাগিছে এয়া ভকতৰ অভিশাপ গতিকে এইবিলাক কাহিনী উপকাহিনীৰ দ্বাৰা আমাক ভাগৱতৰ মাজেদি বা গুৰুজনাই আমাক কি বুজাব গৈছে যে আমি বিনাশী ধন টকা পইচা বিদ্যা বুদ্ধি জ্ঞান
ৰূপ যৌৱনক লৈ যাতে আমি কোনোদিন অহংকাৰ কৰিব লগা নহয়। কৰিব পাৰিব কিন্তু আমাৰ পতন হ'ব। সেইকাৰণে বহুত তেনেকুৱা উদাহৰণ আছে। এদিন তেওঁৰ বাহন গৰুৰ পক্ষীয়ে মনতে ভাবিলে যে মোৰ সমান বলৱান প্ৰাণী আৰু পৃথিৱীত দ্বিতীয় নাই। মোৰ পিঠিত নুঠিলে ভগৱান এক খন্তেকো কলৈকো যাব নোৱাৰে। ভগৱানটো চবৰে হৃদয়ত আছে, গম পাই গ'ল এওঁ অহংকাৰ হ'ল। এতিয়া এই অহংকাৰটো যদি মই এওঁ কতৰাই নিদিওঁ তেতিয়াহ'লে এওঁ এই মানে বল বীৰ্যৰ অহংকাৰে এওঁক সমাজৰ পৰা আঁতৰাই লৈ যাব। এই বুলি গৰুৰ পক্ষীক সংস্কাৰ কৰাৰ উদ্দেশ্যে ভগৱান তেওঁৰ পিঠিত নুঠা হ'ল। এদিন দুদিনকৈ ৩-৪ দিন পাৰ হৈছে, ভগৱানে তেওঁৰ পিঠিত নুঠা হ'ল। গৰুৰে ভাবিলে ভগৱান প্ৰত্যেক দিনে অকণমান হ'লেও মোৰ পিঠিত উঠি ইফালে সিফালে নগ'লে নহয়, আজি দেখোন 4 দিন পাৰ হৈ গ'ল তেওঁ মোৰ পিঠিত উঠা নাই, এওঁ মোক দেখা নাই কাৰণে উঠা নাই নেকি বাৰু? এই বুলি ভাবি তেওঁ ভগৱন্তৰ সন্মুখত দেখা দিবলৈ গৈছে। ভগৱন্তই গম পাইছে কি উদ্দেশ্যে আহিছে। দেখাৰ লগে লগে গৰুৰ আহিলা? হয় প্ৰভু মই আহিলোঁ। বৰ ভাল কৰিলা, তুমি এটা কাম কৰাচোন। কওকচোন প্ৰভু। এই পাহাৰৰ দাঁতিতে হনুমান শুই আছে, তুমি মই দেখা কৰিবলৈ মাতিছে বুলি কোৱাগেচোন। নিৰ্দেশনা পোৱাৰ লগে লগে তেওঁ আনন্দ মনেৰে উৰা মাৰি গৈ পাহাৰৰ দাঁতিত গৈ দেখিলে হনুমান একদম মানে দুৰ্ঘোৰ টোপনিত শুই আছে। গৈ পেলাই কৈছে, হেৰা হনুমান, তোমাক কৃষ্ণই দেখা কৰিব মাতিছে। হেৰা হনুমান, তোমাক কৃষ্ণই দেখা কৰিব মাতিছে। হেৰা হনুমান। ইবাৰতকৈ সিবাৰ, সিবাৰতকৈ সিবাৰ ডাঙৰ ডাঙৰকৈ চিঞৰি মাতিলে। ৩-৪ বাৰ মাতিলে, হনুমানে চকু নেমেলিলে, মূৰেই নাদাঙিলে। উপায়ন্তৰ হৈ তেওঁ উৰা মাৰি গুচি আহিলে। আহি প্ৰভুৰ ওচৰ পালেহি। প্ৰভুৱে সুধিলে, তুমি লগ পালা? বোলে পালোঁ। ক'লানে? বোলে ক'লোঁ। কি ক'লে? প্ৰভু এবাৰ নহয়, দুবাৰ নহয়, ৩-৪ বাৰ তুমি মাতিছে বুলি চিঞৰি চিঞৰি ক'লোঁ, কিন্তু হনুমানে মূৰো নাদাঙিলে, চকু নেমেলিলে। হয় নেকি? বোলে হয়। তুমি এইবাৰ যোৱা, গৈ ক'বা তোমাক ৰামচন্দ্ৰই দেখা কৰিবলৈ মাতিছে। প্ৰভু ৰামচন্দ্ৰই দেখা কৰিব মাতিছে বুলি ক'বা। তাৰমানে হনুমান ৰাম ভক্ত, কৃষ্ণক চিনি নাপায়। এইবাৰ আকৌ তেওঁ উৰা মাৰি গৈ হনুমানৰ ওচৰৰ পৰা, হেৰা হনুমান, তোমাক প্ৰভু ৰামচন্দ্ৰই দেখা কৰিবলৈ মাতিছে। মোৰ প্ৰভুৱে মাতিছে? বোলে ব'লা ব'লা গৈ আছোঁ বুলি কোৱা। লগে লগে তেওঁ আহিবলৈ সাজু হ'লে। গৰুৰ পক্ষী উৰা মাৰি সেই প্ৰভু ওচৰ পালেহি। বোলে পালানে? বোলে পালোঁ। ক'লানে? বোলে ক'লোঁ। কি ক'লে? এইবাৰ প্ৰভু এবাৰ ক'বলৈ পালোঁহে, প্ৰভু ৰামচন্দ্ৰই দেখা কৰিবলৈ। একদম তেওঁ আহিবলৈ ওলালেই সাজু হৈ। বোলে হয় নেকি? বোলে হয়। আহিব নালাগে বুলি কোৱা, যোৱা আহিব নালাগে বুলি কোৱা। গৰুৰ পক্ষীয়ে একো ৰহস্যটো বুজি পোৱা নাই, প্ৰভুৰ নিৰ্দেশনা। এইবাৰ তেওঁ আকৌ আহিব নালাগে বুলি বাধা দিবলৈ যোৱালে এওঁ উৰি গৈ আধা বাট পোৱালে, সিফালে হনুমান আহিলেই। এইফালে এওঁ উৰি যোৱাৰ লগে লগে বাধা দিবলৈ যোৱাৰ লগে লগে কৃষ্ণই লক্ষীক কৈছে, তুমি সীতা হৈ থাকা, মই ৰাম হৈ থাকোঁ। যুগবলে দুইজনে ৰাম সীতা হৈ আছে। এইফালৰ পৰা গৰুৰ পক্ষী গৈ হনুমানক আধা বাটত পাই, হেৰা হেৰা, তোমাক যাব নালাগে বুলি কৈছে, তুমি যাব নালাগে। মানে দৌকা মেলি মেলি যেতিয়া বাধা দিলে, হনুমানে কৈছে, মোৰ প্ৰভুক দেখা দিয়া পথত তই ক'ৰ পক্ষী আহিছ বাধা দিবলৈ? থাপ মাৰি ধৰি কাষলতি তলতে সুমুৱাই লৈ আহিলে। আহি প্ৰভুৰ ওচৰ পাই গ'লহি। প্ৰভুৱে দেখা পালে, হনুমান আহি পালেহি? বোলে হয় পালোহি। বৰ ভাল কৰিলা, তোমাক বহুত দিন দেখা নাই কাৰণে মাতিলোঁ। পিছে কাষলতি তলত হেদি কি লৈ আহিছা? বোলে প্ৰভু এইটো ক'ৰ পক্ষী জানো, তোমাৰ দৰ্শনৰ পথত গৈ বাধা দি আছিলে, সেইকাৰণে ধৰি লৈ আহিছোঁ আৰু কাষলতি তলত। এৰি দিয়া এৰি দিয়া। তেতিয়া প্ৰভুৰ নিৰ্দেশনাত যেতিয়া গৰুৰ পক্ষীক এৰি দিছে, প্ৰভুৱে গৰুৰ পক্ষীয়ে গা মূৰ জোকাৰি মনতে ভাবিছে, মোতকৈও বলৱান পৃথিৱীত আৰু দ্বিতীয় আছে। গতিকে ভগৱানে ইজনতকৈ সিজন, সিজনতকৈ সিজন আমাক গুণী জ্ঞানী মানে বিদ্যাৱন্ত বুদ্ধিমন্ত কৰি ৰাখিছে, মানে পূৰ্ব পুণ্যৰ অনুসৰি। গতিকে আমি কোনেও কেতিয়াও ভাবিব নালাগে মোৰ সমান জ্ঞানী, মোৰ সমান বিদ্যাৱন্ত, মোৰ সমান ধনৱন্ত, মোৰ সমান মানে সম্পদশালী দ্বিতীয় ব্যক্তি নাই। ভাবিব পাৰিব, কিন্তু আপোনাৰ পতন হ'ব। এই তথ্যবিলাক আমাক মহাপুৰুষে দিছে ইয়াৰ মাজেদি। গতিকে সেইকাৰণে তেওঁ এই কথা ক'লে যে, কি বুলি ক'লে? সেইমতে যত মানে লৱে মূৰ মতি, বৰ্ণাইবোৰ কৃষ্ণৰ লীলা তোমাতো সম্প্ৰতি। মোৰ মনে যিমান দূৰলৈকে ক'ব পাৰে মই সেইমতেহে ক'ম, এই বুলি দাস্যত্বভাৱে তেওঁক কৈছে। গ্ৰাম্য কথা কথনে মলিনে হোৱে বাণী, তাকো শুদ্ধ কৰোঁ কৃষ্ণ কথা ক'ব খানি। আমি বিষয়ৰ কথা পাতি থাকিলে আমাৰ মনবিলাক মলমতি হৈ যায়, দুখ বেদনাই আমাক ছাতি ধৰে। গ্ৰাম্য কথা কথনে মলিন হোৱে মলি, গতিকে তাকো শুদ্ধ কৰোঁ কৃষ্ণ কথা ক'ব খানি। আমি সদায় মনটো বেয়া লাগিলে কৃষ্ণ কথা পাতিব লাগে, শুনিব লাগে, গাব লাগে।
তেতিয়া আমাৰ মনবিলাক পৰিষ্কাৰ হৈ যায় দেই আমাৰ আমাৰ বিশ্ববিখ্যাত মানে নাট্যকাৰ শেক্সপিয়াৰে কৈছে মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য মিউজিক বডি কেন বি পিউৰিফাইড বাই দ্য এক্সাৰচাইজ both body and mind can be purified by the dance অৰ্থাৎ আমি যেতিয়া বৰগীত লোকগীত কীৰ্তন ঘোষা নাম যেতিয়া আমি গাম তেতিয়া আমাৰ মগজটো শুদ্ধন হয় বুলি কৈছে আৰু হাত চাপৰি মাৰি যেতিয়া আমি নাম ল'ম তেতিয়া আমাৰ বডিটো এক্সাৰচাইজ হ'ব এটো বডিটো শুদ্ধন হয় আৰু নাচিলে মানে বডি আৰু মন দুইটা শুদ্ধন হয় সেইকাৰণে আমি নাচিবও লাগে দেই মাজে সময়ে আপোনালোকে নাচিব শৰীৰটো সুন্দৰ হ'ব লাইফ সাইজ আইনাৰ ওচৰত মানুহ নথকা সুবিধা লৈ ধুমধাম নাচিব নিজৰ বডি মানে আৰু মনটো আগতকৈ উন্নত হৈ যাব এয়া হ'ল বেদৰ মত গতিকে আমি এইখিনি কথাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত তেতিয়া কি ক'লে তাকো শুদ্ধ কৰোঁ কৃষ্ণ কথা কয় কৃষ্ণৰ চৰিত্ৰত মোৰতো মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নেওয়াছে এতিয়া ভাগৱতেও দুটা দেখুৱালে এটা জাতি আৰু এটা অজাতি শংকৰদেৱেও জাতি সৃষ্টি কৰি থৈ গৈছে গতিকে আমি ভাগৱতৰ পৰা এই তথ্য বুটলি ল'ব লাগিব আমি নিজকে আমুক জাতি তামুক জাতি এইবোৰ আমি বনাই লোৱা জাতিহে এইবোৰ ভগৱন্তৰ সৃষ্টি নহয় ভগৱন্তৰ মাত্ৰ চাৰিটা জাতি কৈছে জন্মন জায়তে শূদ্ৰম সংস্কাৰে দ্বিজমুচ্ছতে বেদুদ্ভ্যাসে ভবেদ বিপ্ৰ ব্ৰহ্ম জানাতি ইতি ব্ৰাহ্মণ ভগৱানৰ সৃষ্টি এই চাৰিটা জাতি যে জন্মতে আমি সকলো ক্ষুদ্ৰ অজ্ঞানী আৰু বেদ জন্মন জায়তে শূদ্ৰম সংস্কাৰে দ্বিজমুচ্ছতে যেতিয়া আমি ঈশ্বৰৰ শৰণ লৈ পেলাই ঈশ্বৰক জানিম তেতিয়া আমি দ্বিতীয় জন্ম হ'ব আজিৰ দৰে বেদৰ অভ্যাস কৰিলে বিপ্ৰ হ'ব আৰু যেতিয়া ব্ৰহ্মক জানিম আমি ব্ৰাহ্মণ হৈ যাম ব্ৰহ্মক অৰ্থাৎ পৰম সত্তাক যেতিয়া জানিম আমি ব্ৰাহ্মণ হৈ যাম গতিকে গুণৰ ওপৰতহে জাতিটো সৃষ্টি কৰিছে ভগৱানে সেইকাৰণে আমি নিজে বনাই লোৱা এইবোৰ জাতি আচল প্ৰকৃত ভগৱানৰ সৃষ্ট জাতি নহয় বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত যেনমতে পৃথিৱীত ভৈলন্ত বেকত যে বৈকুণ্ঠৰ শাস্ত্ৰ এই পৃথিৱীলৈ কেনেকৈ আহিলে যি মতে কৰিলে শাস্ত্ৰ ব্যাস সৰ্বজানে কি কাৰণে ব্যাসে ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিব লগা হ'ল প্ৰথমে হৰিক চুমৰি শুনা সাৱধানে এতিয়া আমি ঈশ্বৰক চিন্তা কৰি এই কথাটো আমি শুনিব লাগিব ইয়াৰ পৰৱৰ্তী সময়ত আমাক পদে ভাগৱত কিয় মানে সৃষ্টি কৰিবলগীয়া হ'ল এই কথা আমাক বৰ্ণনা কৰিছে মই অকণমান সময় বিৰতি লোৱাৰ কাৰণে আগতীয়াকৈ কথাটো কৈ থৈ যাব বিচাৰিছোঁ যে ব্যাসে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰি মতিভ্ৰম হৈ গ'ল কিয় ভগৱন্তই তেওঁক পঠাইছিল বিদগ্ধ পণ্ডিত কৰি বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ কৰি জগতৰ লোকক শুদ্ধ পথ দিবৰ কাৰণে কিন্তু ব্যাসে কি কৰিলে মানে জগতৰ লোকক বিপথে পৰিচালিত কৰিলে নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান এই কথা মানে দেৱঋষি নাৰদে আহি তেওঁক আঙুলিয়াই দিবলৈ বাধ্য হ'ল যে তোমাক ভগৱন্তই এই যুগৰ বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ কৰি পঠাইছিল কিন্তু তুমি মানুহক ভুল পথে পৰিচালিত কৰিলা নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান যে তুমি সদায় পশু বলি দি হাঁহ পাৰ বলি দি ধৰ্ম আচৰণ কৰিবলৈ ক'লা যাৰ কাৰণে তুমি ভুল পথে সমাজক পৰিচালিত কৰিলা গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি তুমি বেয়া কামো ভাল বুলি ক'লা তোমাৰো বচনে লোক নাখিল সমুলি তোমাৰ কথাত মানুহ বিপথে পৰিচালিত হ'ল আকস্মিকে লোকক শিকাইলা হিংসা ধৰ্ম নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম তুমি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰি জগতত এজন বিদগ্ধ পণ্ডিত হিচাপে পৰিচয় দিলা সঁচা কিন্তু বেদৰ তত্ত্বই বুজি নাপালা বেদে কি কৈছিল যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ যে মই সকলোতে আছো পাৰিলে কাৰোবাক উপকাৰ কৰিবা কাকো হিংসা নকৰিবা তুমি কিন্তু হিংসা ধৰ্ম শিকাই দিলা স্বভাৱে লম্পট বিষয়ত অনুৰাগ স্বৰ্গ পাইব বুলি ৰংগে কাটে হংসচাক মানুহবিলাক স্বভাৱিত লম্পট ভোগবাদী বস্তুবাদী হাঁহ পাৰ ছাগলী বলি দিলে স্বৰ্গ সুখ পাই বুলি তুমি কৈ দিলা সব জপিয়াই পৰিল ফলত কি হ'ল তুমি এই ভুল পথে সমাজখনক পৰিচালিত কৰা না সিজিল তোমাৰো ঋষি পৰম অন্যায় নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায়
তুমি এই ভুল পথে জগতৰ লোকসকলক পৰিচালিত কৰাৰ কাৰণে তোমাৰ পাপ সিদ্ধ হ'ল আৰু সেই কাৰণে তুমি এনেকৈ অসন্তুষ্টত জীৱন নিৰ্বাহ কৰিব লগা হৈছে এতিয়া এই তথ্যৰ পৰা আমি কি বুজিব লাগিব যে ব্যাসক ভগৱন্ত বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ কৰি পঠিয়াইছিলে জগতৰ লোকক শুদ্ধ পথ দিবৰ কাৰণে কিন্তু তেওঁ ভুল পথে পৰিচালিত কৰি দিলে যদি আপোনালোকৰ এই নিতাইজান গাঁৱৰ বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ বা এজন জ্ঞানী বুদ্ধিয়ক মানুহে যদি গাঁওখনৰ মানুহক সমাজখনক যদি ভুল পথে পৰিচালিত কৰে তেতিয়াহ'লে তেখেত বাচি যাব পাৰিবনে বাৰু নোৱাৰিব তেওঁ এই দুখৰ ব্যাসৰ দৰে অভিশপ্ত হৈ যাব লাগিব কাৰণ আমি ভাল বেয়া কৰ্মৰ পৰা কোনো বাচি যাব নোৱাৰোঁ সেইকাৰণে ভাগৱত শুনি আমি সেইটো স্বভাৱ এৰি বেদৰ মতে যাতে আমি মানুহক আগবঢ়াই নিব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব তাৰ কাৰণে ভাগৱত শুনিব লাগিব কথাটো বুজি পাইছেনে গতিকে তেতিয়া ক'লে উপায় কি হ'ব উপায় এটা আছে মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ তুমি এতিয়া ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰি এই 17খন পুৰাণত তুমি যি ভুল পথে মানুহক পৰিচালিত কৰিলা যিটো মতত এতিয়া মানুহ সৰহসংখ্যক চলি আছে এতিয়া আমাৰ সমাজত 17খন পুৰাণৰ মতে চলা মানুহ বেছি ভাগৱত পুৰাণৰ কথা এতিয়াহে অলপ প্ৰচলিত হৈছে ইয়াৰ বহু আগলৈকে যোৱা বছৰ বা তাৰ আগৰ বছৰলৈ যদি আপুনি চাই আমাৰ ভাগৱতৰ চৰ্চাটো কমি আছিল এতিয়া দিনে দিনে বাঢ়ি আহি আছে এইটো আমাৰ শুভ লক্ষণ মনত ৰাখিব কথাটো ভাগৱতেহে আমাক শুদ্ধ পথ দিছে 17খন পুৰাণে বিপথে লৈ গ'ল গতিকে তুমি এতিয়া ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰি তুমি এই 17খন পুৰাণত যি ভুল পথ দিলা সূৰ্য পুৰাণ ভাগৱতৰ দ্বাৰা নৎসাত কৰি দিয়া নহ'লে আৰু তোমাৰ গত্যন্তৰ নাই হেন শুনি ব্যাসে কৰিলত ধ্যান হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান গতিকে তেওঁ লগে লগে নাৰদৰ কথা মানি ধ্যানত বহি গ'ল আৰু কৃষ্ণক দেখিলে কেনেকৈ হৃদয়তে কেনেকৈ দেখিলে বামপাশে মায়া দখি নত ভক্তি মাও দেখি ব্যাসৰ ঋষিৰৰ ৰোমাঞ্চ বৈ লগাও মায়ে বান্ধন্ত ভক্তি মাও মেলাৱন্ত দুহান্ত মধ্যত আশা ভগৱন্ত আমাৰ সকলোৰে হৃদয়ত ভগৱন্ত আছে মনত ৰাখিব দুটা পথ দিছে এটা বাওঁ এটা সোঁ এটা আগম এটা নিগম এটা প্ৰবৃত্তি এটা নিবৃত্তি এটা সকাম এটা নিষ্কাম এটা সগুণ এটা নিৰ্গুণ যে আমি কোনটো ল'ব লাগিব গতিকে ব্যাসে ল'ব নজনাৰ কাৰণে ইমান বিদগ্ধ পণ্ডিত হৈও বিপদত পৰি গ'ল আপুনি মই বাচি যাব পাৰিম নেকি গতিকে তেওঁ দেখিলে মায়ে বান্ধন্ত আগম বেদৰ মতে যদি আপুনি যায় ধৰ্ম কৰে আপুনি এই সংসাৰত বান্ধ খাই থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম হৈ ঘূৰি থাকিব লাগিব গতিকে নিগম শাস্ত্ৰ অৰ্থাৎ ভাগৱতৰ মতেদি আপুনি যাব লাগিব এতিয়া ভাগৱতে জীৱ মুক্তিৰ পথ দি আছে যদি আপুনি 17খন পুৰাণৰ নিয়মটো পূৰ্ব পৰম্পৰা মতে আমি চলি আছোঁ আৰু এতিয়া আমি বেলেগ কৰিব নোৱাৰোঁ বুলি ভাবে তেতিয়াহ'লে ভুল কৰা হ'ব কাৰণ পৰম্পৰাবিলাক স্থায়ী নহয় ই গতিশীল সেইকাৰণে আমাৰ ভাগৱত পুৰাণে আমাক প্ৰকৃত সত্যৰ পথটো দিছে গতিকে তেওঁ এই কথা দেখিলে গতিকে এতিয়া বাওঁ পথে আমাৰ যদি বেদৰ একে বেদে কহন্ত সগুণ নিৰ্গুণ বেদ একেখনেই ভগৱান একেজনে দুটা বস্তু সৃষ্টি কৰিছে আন্ধাৰ আৰু পোহৰ দিন আৰু ৰাতি ভাল আৰু বেয়া সুখ আৰু দুখ মানে ভক্তি আৰু মায়া তপ্তু বতুম দুটাৰ মাজতেই আমাৰ জীৱক লৈ ভগৱানে বিনোদ বিলাস আনন্দ কৰি আছে আমি ভাগৱত পঢ়ি কোনটো পথে যাব লাগিব সেই পথটো আমিও ল'ব লাগিব আৰু আমাৰ ল'ৰা ছোৱালীক দি থৈ যাব লাগিব তেতিয়া আপুনি মৰিও অমৰ হৈ থাকিব আজি যিকেইজন উদ্যোক্তাৰ জৰিয়তে এই প্ৰথম বাৰ্ষিক 4দিনীয়া কাৰ্যসূচীত এই শুদ্ধ বস্তু আৰম্ভ কৰিছে চতুৰ্থ দিনা আপোনালোকে অভিনয় শিল্পীসকলৰ দ্বাৰা ভাওনা প্ৰদৰ্শনৰ এটা 61 বছৰীয়া পদক্ষেপ লৈছে এইটো এটা আটাইতকৈ গুৰুত্বপূৰ্ণ কাম কৰিছে আমাৰ বেদত কৈছে কি যে আপোনালোকৰ গাঁৱৰ উঠি অহা প্ৰজন্মবিলাকক যদি মহাপুৰুষৰ 6খন 12খন নাটৰ পৰা এখন নাটকো যদি আপোনালোকে প্ৰশিক্ষণ কৰ্মশালাত যদি প্ৰশিক্ষণ দি যদি মানে গীত বাদ্য নৃত্যৰ দ্বাৰা পৰিৱেশন কৰিব পাৰে তেতিয়াহ'লে কি কৈছে কেশৱ অগ্ৰে গীতং বাদ্যং নৃত্যং হৰি গীতং বাদ্যং নৃত্যং য কৰোতি নৰ কলৌ নৰ পদে পদে অশ্বমেধ ফলং প্ৰাপ্নতি নৃত্যস্য আপোনাৰ যিসকল শিল্পীয়ে শেষৰ দিনাখন গীত বাদ্য নৃত্য পৰিৱেশন কৰি নিৰ্গুণ কৃষ্ণৰ গুণলীলা নামঘৰত প্ৰদৰ্শন কৰিব তেওঁলোকৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য আৰু যিসকলে আহি সেই অভিনয় চাবহি
গীতং বাদ্যং নৃত্যং হৰি কথা শুনে স্বপুণ্যাত্মা তলৈকৰ ওপৰে সংস্থিতা ভগৱন্তৰ কথা শুনা মানুহ তলৈকৰ ওপৰত ঠান দিব আজি আপোনালোকৰ জীৱবিলাকক তলৈকৰ ঠান দিব ওপৰত তিনি তলৈকৰ অৰ্থাৎ অপপ্ৰপঞ্চ এই প্ৰপঞ্চত নাথাকে আৰু প্ৰপঞ্চ হ'ল মায়া গতিকে অপপ্ৰপঞ্চ হ'ল বৈকুণ্ঠত স্থান দিব ইমান মাহাত্ম্য আছে গতিকে এই কৰ্ম আঁচনিবিলাক যিকেইজনে ল'লে তেওঁলোকে হয়তো শতবাৰ্ষিকলৈকে ঈশ্বৰে বা কালে তেওঁলোকক ৰেহাই নিদিবও পাৰে কিন্তু তেওঁলোকৰ দ্বাৰা এই যে ভাগৱত শাস্ত্ৰ যিখন সূৰ্য পুৰাণ এই শাস্ত্ৰৰ জীৱন শৈলীৰ যিটো প্ৰকৃত পথ প্ৰদৰ্শক কৰা শাস্ত্ৰখন যে প্ৰতিষ্ঠা কৰি থৈ গ'ল তেওঁলোক মৰিও অমৰ হৈ থাকিব তেওঁলোকৰ ইতিহাসত সেই কথা লিখা থাকিব আপোনালোকে অনাগত দিনত এইবাৰ যেনেকৈ 61তম মানে ভাওনা প্ৰদৰ্শনৰ কথা উল্লেখ কৰিছে আপোনাৰ ব্যাখ্যাৰ সেইটো অহা বছৰলৈ দ্বিতীয় সংখ্যক ভাগৱত ব্যাখ্যা বুলি উল্লেখ কৰি যাব তৃতীয় বছৰ তৃতীয় উল্লেখ কৰি গৈ থাকিব কাৰণ এইকেইজন সদায় নাথাকে গতিকে অনুজসকলে আপোনালোকৰ এইখন চায়েই অগ্ৰজসকলে কেনেকৈ ভাগৱত অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰি সমাজখনক সংস্কাৰ কৰি থৈ গৈছে তাৰ তথ্য পাব কাৰণ এই চিঠিখনৰ মানে হেৰিয়ে তেওঁলোকক এটা অনুপ্ৰেৰণা দিব যাৰ কাৰণে আমাৰ জৰ্জ বাৰ্নাৰ্ড শ্বই কৈছে show me a book I shall at once tell you about the history of the nation there is a book behind a man there is a man behind a book আপোনালোকৰ এইখনতে অগ্ৰজসকলৰ সত্তাটো ইয়াত উল্লেখ হৈ থাকিব এখন কিতাপত এটা জাতি সত্তা থাকে এটা জাতি সত্তা এখন কিতাপত অন্তৰ্নিহিত হৈ থাকে কিতাপখন চালেই গাঁওখনৰ সমাজখনৰ কথা আমি জানিব পাৰোঁ নামঘৰটো চালেই গাঁওখন একতা আছেনে একতা নাই আমি জানিব পাৰোঁ গতিকে আমি সদায় নামঘৰ সুন্দৰ কৰি ৰাখিব লাগে পৰিপাটি কৰি ৰাখিব লাগে নামঘৰ যদি কোনোবাই সৰা পোছাও কৰে তাতো মহাপুণ্য আছে বুলি মহাভাৰতত ইক্ষ্বাকু বংশৰ 61টি ৰজা জয়ধ্বজে দেখুৱাই দি গৈছে এদিন 61টি সাৰ্বভৌম ৰজা জয়ধ্বজে নিজৰ নামঘৰটো নিজেই মুচি পৰিষ্কাৰ কৰে ৰাতিপুৱা এদিন মুচি ওলাই আহোঁতেই তেওঁ বিতিহুত্ত নামৰ পুৰোহিতজনে গৈ দেখা পাই তেওঁ ক'লে যে মহাৰাজ তুমি দেশৰ 61টি ৰজা বোলে হয় তুমি সাৰ্বভৌম ৰজা বোলে হয় তোমাৰ বহুত চাকৰ নাকৰ আছে বোলে হয় তৎসত্ত্বেও তুমি নিজে কিয় মুচিছা চাকৰ নাকৰ দ্বাৰা নুমুচি তুমি ঠিকেই কৈছা মই কিয় মুচিছোঁ শুনা মই পূৰ্ব জন্মত যজ্ঞমাল্য নামৰ এজন বৎসলোক আছিলোঁ মোৰ নিতৌ কৰ্ম আছিল বেশ্যালয়লৈ যোৱা আৰু পৰদ্ৰব্য হৰণ কৰা এই বেয়া কামত আত্মনিয়োগ কৰা দেখি মোৰ পিতৃ মাতৃ ভাতৃগণে মোক মাতি আনি ক'লে তুমি যদি এনেকুৱা বেয়া কামত আত্মনিয়োগ কৰা আমাৰ মানে বংশৰ মৰ্যাদা হানি হ'ব তুমি ইয়াৰ পৰা উলটি আহিব লাগে মই পিতৃ মাতৃ ভাতৃগণৰ সদুপদেশ শুনিলোঁ কিন্তু মই তাত যিটো আনন্দ আৰু সোৱাদ পাইছিলোঁ সেইটো এৰিব নোৱাৰি মই পুনৰ যেতিয়া তাতে আত্মনিয়োগ কৰিলোঁ তেতিয়া বংশৰ মৰ্যাদা হানি হোৱাৰ ভয়ত পিতৃ মাতৃ ভাতৃগণে মোক মৰিয়াই কিলাই তেজপুত্ৰ কৰি খেদি পঠিয়ালে মই কান্দি কান্দি গৈ এখন অৰণ্যৰ মাজমজিয়াত প্ৰৱেশ কৰিলোঁ আৰু তাতে দেখিলোঁ কোনোবা ঋষি মুনি যোগীয়ে ঈশ্বৰক ধ্যান কৰি সিদ্ধি লাভ কৰি এৰি থৈ যোৱা পৰিত্যক্ত এটা মন্দিৰ দেখা পালোঁ আৰু তাতেই মই খন্তেক জিৰণি লওঁ বুলি শাৰী পুচি মচি পৰিষ্কাৰ কৰি মই শুলোঁ টোপনি গ'ল কালসৰ্পই দংশন কৰিলে মোৰ মৃত্যু হ'ল কিন্তু জীৱনৰ শেষ বেলা মই যে পৰিত্যক্ত হ'লেও ঈশ্বৰক আৰাধনা কৰা জেগাকণ যে মুচি দিলোঁ তাৰ কাৰণে মোৰ প্ৰাৰব্ধ পাপবিলাক ভগৱন্তই খণ্ডন কৰি সেই পুণ্যৰ বলত এই জন্মত মোক ইক্ষ্বাকু বংশৰ 61টি ৰজা কৰি জন্ম দিলে মই জাতিস্মৰ শক্তিৰ বলত সেই কথা উপলব্ধি কৰি তুমি কোৱাৰ দৰে চাকৰ নাকৰ থকা স্বত্তেও মই নিজৰ নামঘৰটো নিজেই মুচোঁ নামঘৰ বা মন্দিৰ মুচিলে কি হয় শুনা হৰিৰ মন্দিৰ কৰে যিজনে মাৰ্জন তাৰ যত পুণ্য হৈ নাযায় গণন আপুনি নামঘৰ মুচিলে বা সাৰিলে যিমান পুণ্য হয় সেইটো হিচাপ মই তোমাক দিব নোৱাৰোঁ জানিবা নাজানি কৰে মন্দিৰ মাৰ্জন তাহাৰো সামফল্য हुए মনুষ্য জনম কিছুমান সমাজত নামঘৰীয়া নাই সমাজে পালপাতি লয় দুদিন বা এদিনকৈ মুচিবলৈ মন নাই কিন্তু নুমুচিলে সমাজে এৰিব হেতু ভয়তহে মুচিছে তেতিয়াও তেওঁৰ জীৱন ধৰাৰ সাৰ্থকতা হ'ব স্বজ্ঞানত কৰে যিটো মাৰ্জন মন্দিৰ সৰ্বপাপ খণ্ডি হয় ভৱভয়বাৰ যি জানে যে নামঘৰ মুচিলে সাৰিলে পুণ্য হয় তেতিয়াহ'লে তেওঁ এই ভৱ সংসাৰৰ সকলো মায়াৰ পৰা তেওঁ সেই জীৱটো মুক্তি হৈ যাব পাৰে কাৰোবাৰ অৱস্থা ভাল কোনোবা সমাজৰ অৱস্থা ভাল পকাৰে বনাইছে টাইলছ লগাইছে কাৰোবাৰ সমাজৰ অৱস্থা বেয়া খেৰী বাঁহেৰে বনাইছে কাৰোবাৰ ব্যক্তিগত অৱস্থা ভাল ধুনীয়াকৈ গৰুগী বনাইছে কাৰোবাৰ অৱস্থা বেয়া খেৰ বাঁহেৰে বনাইছে ধনিয়া কৰন্ত দিব্য হৰিৰ মন্দিৰ ইষ্টক পাষাণ্য ৰূপ্য সুবৰ্ণ প্ৰাচীৰ তৃৰ্ণকাষ্ঠ দিয়া কৰে দৰিদ্ৰে নিৰ্মাণ তথাপি মাৰ্জন ফল দুয়োৰে সমান
গতিকে আপুনি পকা ঘৰ মুচিলে বেছি পুণ্য হ'ব, কেঁচা ঘৰ মুচিলে কম হ'ব, এইটো নাই। ভগৱানৰ দৃষ্টিৰ সকলো সমান। সেইকাৰণে অৰ্জুনক কৈছে মূৰ গৃহে পুষ্পবাতি কৰিবা যতন, শ্ৰদ্ধা ভাৱে মূৰ গৃহ কৰিবা লেপন, গৃহক লেপনতে মৃতিক আৰু ৰেণু যত, সেহি কৰ্মে ভক্তি বাঢ়ে থাকে বৈকুণ্ঠত। এই কথা কৈ থৈ গৈছে যে মোৰ ঘৰটো তোমাৰ আপুনি যিমান পাৰে পুৱা গধূলি গা পা ধুই ধূপ এডাল জ্বলাবৰ কাৰণে বহুত যত্ন কৰিব। মই যিকোনো প্ৰকাৰে সেৱা কৰিমগৈ, এনেকুৱা দৃঢ়তা আমাক লাগিব, মনত ৰাখিব কথাটো। গতিকে মানে বহুত যত্ন কৰি কৰিব। আৰু মচা কচা কৰোঁতে আঙুলিৰ সাজবিলাক যিমান তাত পৰি আহিব সিমান দিন বৈকুণ্ঠত এই জীৱই বসবাস কৰিব পাৰে। এই তথ্য আমাক দিছে। এইবিলাক শাস্ত্ৰ মতবিলাক আমি যাতে ভাগৱতৰ পৰা বুটলি লৈ যাব পাৰোঁ, যিটো কাৰণে ৰাধিকা সতীয়ে সেই তথ্য দি অলৌকিকক লৌকিক কৰি দিয়া হৈছিলে। ৰাধিকা শক্তি সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্য কি? পুৱা সোনকালে উঠি প্ৰাতসে উঠিয়া কৰোঁ গৃহকৰ্ম গণ, বাহিৰে ভিতৰে কৰোঁ গোময় সিঞ্চন। মই ৰাতিপুৱা সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মচি গুৰুক দি মচি কাচি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি ঘৰখন প্ৰদূষণমুক্ত কৰি ৰাখোঁ। বৰ সুন্দৰ হৈছে। যোৱা পানী আনা, 3টা কাঠি এপল পানী এপল মাটিত টেম্বনি জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হ'ল। এইটো গুৰুজনৰ দিনৰ কথা, আজি 600 বছৰ আগৰ কথা। গতিকে এইটো যদি হয় আমাৰ নহ'ব কিয়? আমি মাত্ৰ ভাগৱতৰ পৰা আমি বস্তুখিনি বুটলি ল'ব লাগিব।